কুণ্ডলিনীৰ ৰেগিৰ ফিডবেক এটা আছিলে। মানে কি হৈছে ছাৰ, তেখেতেও আপোনাৰ তাতে মোবাইল নিউমৰলজি শিকিছে চাগে, মোৰ ৰিলেটিভে হয়। তেখেতে একচুৱেলি আপোনাৰ নাম্বাৰটো মোক প্ৰভাইড কৰিছিলে। তো তেখেতৰ হাজবেণ্ডে SBIত কৰে। তেখেতৰ কি হৈছিলে, মানে 2টা বজাৰ পৰা কিবা মূৰৰ ঘূৰণি হৈ আছিল, এনেকুৱাকে মানে 8টা মান বাজিছে আৰু নাই, উঠিবই নোৱাৰে, মানে ধৰি ধৰি নিব লাগে, বমিটিং ফিল হয়, এনেকুৱা হৈ আছিলে। মোক ফোন কৰিলে বোলে, সীমা তুমি এনেকে দিব পাৰিবা নেকি হিলিং, কুণ্ডলিনী হিলিং? মই কৈছো ঠিক আছে, মই দি দিম বাৰু। মই 10 মিনিট দিলো, মানে কুণ্ডলিনী দিলো 5 মিনিট আৰু ডায়মণ্ড ৰেগি দিলো 5 মিনিট। তাৰপিছত 45 মিনিট মান পিছত ফোন আহিলে নেকি, তেখেতে বোলে উঠি পেলাই ভাতো খালে, মানে এতিয়া আৰু অলৰেডি ঠিকে হৈ গ'ল তেখেতে। বহুত বহুত থেংক ইউ ছাৰ, ইমান ধুনীয়া এটা আপুনি শিকাই দিয়াৰ কাৰণে। সেইটো মানে বহুত ফাষ্ট ৰিজাল্ট পাই গৈছো মই সেইটোত। মই কুণ্ডলিনী ৰেকি কথা ক'ব বিচাৰিছো যে কুণ্ডলিনী ৰেকি শিকাৰ পিছত লাইফটো বহুত স্মুথ হৈ গৈছে। তো আগতেও যিহেতু শিকিছিলো, শিকাৰ পিছতো মই আপোনাৰ ওচৰত মই শিকিছিলো। ইয়াতে কুণ্ডলিনী ৰেকি কৰিয়ে মই অকল কুণ্ডলিনী ৰেকি কৰি তো মই 5-6জন মান কেঞ্চাৰ পেচেণ্টৰ পৰা ভাল ফিডবেক পাইছো। ৰিচেণ্ট মই কালি এটা ফিডবেক পাইছো, তেখেত গুৱাহাটীৰে হয়, বাহিৰৰ পৰা তাৰমানে তেওঁ ঘূৰাই পঠালে লাষ্ট ষ্টেজ বুলি। আৰু তাৰপিছতে লাষ্ট মানে তেওঁলোকে মোক ভনীয়েকে মনে মনে মানে মোক তেওঁ ককায়েকৰ হয়, নজনাকে মোক ক'লে যে হেৰি বাইদেউ আপুনি কিবা এটা কৰকচোন। তাৰপিছত মই সেই কৰিছিলো। কৰি কালি মানে তেখেতে মানে কোনো দৰৱে মানে মেডিচিনে কাম কৰা নাছিলে আৰু মানে পঠাই দিলে আৰু বাহিৰৰ পৰা। কালি মই সুধিছো, তেওঁ বহুতে ভাল, মেডিচিনেও কাম কৰি আছে, এতিয়া সুস্থ, খাব বব মানে ধুনীয়াকে ভালদৰে চলা ফুৰা কৰি আছে বুলি কৈছে। বহুত ভাল লাগিছে শুনি। আপোনালৈ বহুত ধন্যবাদ ছাৰ। কাৰণ আপোনাৰ পৰা পোৱা সুইচ ৱৰ্ড আৰু এইটো এনাৰ্জি চাৰ্কল বিলাক মই দিওঁ, যাক হিলিং কৰো তেওঁলোকক দিওঁ, আৰু সেইবিলাকে বহুত উপকৃত কৰিছে তেওঁলোকক। সেইকাৰণে মই মানে ক'ৰবাত মই বেলেগ কৰ্চ ললেও মই আকৌ আপোনাৰ ওচৰত লৈহে শান্তি পাওঁ। মানে কিবা মানে যোনখিনি মানে মই এপ্লাই কৰিছো আপুনি দিয়া, সেইখিনি মানে প্ৰতিটো বস্তুৱে বহুত শক্তিশালী মানে সেয়া। আৰু মই সেইকাৰণে কওঁ, মই আপোনাৰ নাম নজনা বিলাককো কওঁ যে গ্ৰুপটোত এড হ'ব আপোনালোকে, বহুত খিনি পাৰিব, মানে জানিব পাৰিব, আৰু লাইফটো বহুত স্মুথ হৈ যাব। থেংক ইউ ছাৰ, যে আপোনাৰ দ্বাৰা যে কাৰোবাৰ মুখত হাঁহি বিৰঙাব পাৰিছো। থেংক ইউ।